নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণী গণিতৰ অনুশীলনী 7C থকা 3 আৰু 4 নম্বৰ প্ৰশ্ন দুটাৰ সমাধান। এই ভিডিঅ'টি বা এই প্ৰশ্নকেইটাৰ সমাধানৰ কাৰণে বহুদিন নিজুমণি গগৈয়ে আমাক অনুৰোধ জনাই আছিলে, গতিকে তাই অনুৰোধ ৰক্ষা কৰি এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আহা আমি চাওঁ প্ৰথমে 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে যে তলৰ সংখ্যাবোৰ যোগ কৰা। ইয়াতে আমি কিছুমান দশমিক থকা সংখ্যা যোগ কৰিব লাগে। ইয়াতে চোৱা, আমি প্ৰথম সংখ্যাটো দেখিবলৈ পাইছোঁ ইয়াতে 2.413। তাৰ পিছতে দিয়া আছে 0.57। এই সংখ্যা দুটা যোগ কৰিব হ'লে আমি সদায় দশমিকৰ তলত দশমিকটো বহুৱাব লাগে। সেইকাৰণে প্ৰথমে আমি কি কৰিম, দশমিকৰ আগত কেইটা অংক আছে চাই ল'ম। ইয়াতে আমি দেখিছোঁ দশমিকৰ আগত এটা অংক আৰু 2 নম্বৰ সংখ্যাটোতো দশমিকৰ আগত এটা অংক দিয়া আছে। গতিকে দশমিকৰ আগত আমি এটা অংক আমি বহাবলৈ পাম। প্ৰথম সংখ্যাটো আমি বহাই লওঁ। প্ৰথম সংখ্যাটো দিয়া আছে 2। দশমিকৰ কাৰণে মই এটা বাকচেই ব্যৱহাৰ কৰিছোঁ, কাৰণ এই গোটেই প্ৰশ্নকেইটাত আমাৰ দশমিকটো আটাইতকৈ দৰকাৰী বস্তুটো হৈছে দশমিক। গতিকে দশমিকৰ কাৰণে মই এটা ঘৰ ইয়াতে লৈ লৈছোঁ। তাৰপিছত আহিলে 4, 1, 3। তোমালোকে এনেকুৱা বাকচ বনাবৰ কোনো প্ৰয়োজন নাই, তোমালোকে চিধা সংখ্যাবোৰ এনেকৈ পাতিবা 2.413। কিন্তু মই তোমালোকে যাতে ভালদৰে বুজি পোৱা তাৰ কাৰণে মই ঘৰবোৰ ব্যৱহাৰ কৰিছোঁ, আৰু মই সেই দশমিকৰ কাৰণেও এটা ঘৰ লৈ লৈছোঁ। প্ৰথম সংখ্যাটো বহোৱা হৈ গ'ল। এইবাৰ আমি বহুৱাম 2 নম্বৰ সংখ্যাটো। 2 নম্বৰ সংখ্যাটো দিয়া আছে 0.57। এতিয়া আমি এই সংখ্যা দুটা যোগ কৰিব লাগে। যোগ কৰিব লওঁতে আমি দেখিলোঁ যে 3ৰ তলত এটা বাকচ খালীকৈ ৰৈ গৈছে বা এটা ঘৰ ৰৈ গৈছে। এই খালী ঘৰটোত আমি 0 বহুৱাই ল'ব লাগিব। যদি কোনো অংক নাথাকে তেতিয়াহ'লে আমি 0টো বহুৱাই ল'ব লাগিব। এতিয়া আমি সংখ্যাকেইটা যোগ কৰিম। যোগ কৰিবৰ কাৰণে আমি সাধাৰণতে যোগ যেনেকৈ কৰোঁ তেনেকৈ কৰিম। আমাৰ যোগ আৰম্ভ হ'ব আমাৰ সোঁফালৰ পৰা। প্ৰথমে যোগ কৰিম 3ৰ লগত 0। 3ৰ লগত 0 যোগ কৰিলে হ'ব 3। 1ৰ লগত 7 যোগ কৰিলে হ'ব 8। তাৰপিছতে আহিব 4, 5, 9। দশমিকটো পোনে পোনে তললৈ নামিব আৰু 2ৰ লগত 0 যোগ কৰিলে হ'ব 2। গতিকে প্ৰথম সংখ্যা দুটাৰ যোগফলটো হ'ব 2.983। এইটো হৈছে প্ৰথম সংখ্যা দুটাৰ যোগফল। ঠিক একেধৰণে এবাৰ আমি 2 নম্বৰ অংকটো চাওঁ আহা। ইয়াত দশমিকৰ আগত কেইটা অংক দিয়া আছে মন কৰা। প্ৰথম সংখ্যাটোত এটা অংক দিয়া আছে, 2 নম্বৰ সংখ্যাটোত 3টা আৰু 3 নম্বৰ সংখ্যাটোত 2টা অংক দিয়া আছে। গতিকে দশমিকটো আমি এনেকুৱা এটা ঠাইত বহুৱাম যাতে আমাৰ কি হ'ব, আমাৰ আগত 3টা অংক, 2টা অংক আৰু এটা অংক বহুৱাব পাৰোঁ। সেইকাৰণে আমি পাতিব লাগিব, এই অংশটোৰ পৰা পাতোঁ 2.12। প্ৰথম সংখ্যাটো আমি বহুৱাই ল'লোঁ 2.12। তাৰ পিছৰ সংখ্যাটো আমি বহাব লাগে 121। এইটো আমি লিখিব লাগিব 1, 2, 1 দশমিক, তাৰপিছত বহাব লাগিব 1, 2। দশমিকৰ পাছত আছে 1, 2। তাৰ পিছৰ সংখ্যাটো আমাক দিয়া আছে 21। দশমিকটো দিলোঁ, তাৰ আগত লিখিব লাগিব 21 বা 21। তাৰপিছত দিয়া আছে 212। আমি লিখিব লাগিব 212 আৰু এটা ঘৰ ইয়াতে আমি ল'ব লাগিব 212 হ'ব। তেতিয়াহ'লে আমি দেখিলোঁ যে আমাৰ যিটো 3 নম্বৰ অংক আছে তাত দশমিকৰ পিছত আমাৰ আৰু এটা ঘৰ আছে, কিন্তু ওপৰৰ ঘৰকেইটা খালীকৈ আছে। ইয়াত আমি 0 আৰু 0 বহুৱাই ল'ব লাগিব। এতিয়া আমি সংখ্যাকেইটা যোগ কৰিম, আৰু যোগ কৰাৰ আগেয়ে খালী ঘৰবোৰত 0 বহুৱাই ল'ম। ইয়াত আমি 0 বহুৱাম, ইয়াত এটা 0 বহুৱাম আৰু এইখিনিতে এটা 0 বহুৱাই ল'ম। এতিয়া আমি যোগ কৰোঁ, আৰম্ভ কৰোঁ সোঁফালৰ পৰা। 0, 0, 2 যোগ কৰিলে হ'ব 2। 2, 2, 4, 1 হ'ব 5। 1, 1, 2, 2, 2 হ'ব 4। দশমিকটো পোনে পোনে তললৈ নামিব। তাৰপিছত হ'ব 2, 1, 3, 3, 1, 4। তাৰ পিছৰ ঘৰত আমি পাম 2, 2, 4 আৰু একেবাৰে আগত বা শতকৰ ঘৰত আমি পাম 1। যোগফলটো হ'ব 144.452। এইবাৰ আমি চাওঁ আহা C নম্বৰ প্ৰশ্নটো। C নম্বৰত থকা সংখ্যাকেইটা মন কৰা। ইয়াত আমাক যোগ কৰিবলৈ দিয়া আছে 5.460। ইয়াত প্ৰতিটো সংখ্যাতে দশমিকৰ আগত মাত্ৰ এটাকৈ অংক দিয়া আছে। গতিকে আমি লিখিব পাৰোঁ, এনেকৈ লিখিবলৈ আৰম্ভ কৰোঁ 5.460। তাৰ পিছৰ সংখ্যাটো লিখোঁ, ইয়াতে দিয়া আছে 3.303। তাৰ পিছৰ সংখ্যাটো আমি লিখিম 1.9
7 6 এতিয়া আমি সংখ্যাকেইটা যোগ কৰিম যোগ কৰিবৰ কাৰণে যোগ চিন দি ল'ম ইয়াত আটাইকেইটা ঘৰে পূৰ হৈ আছে এতিয়া আমি যোগ কৰোঁ 0 লগত 3 যোগ কৰিলে 3 3 এ 6 হ'ব 9 6 0 6 6 7 13 3 এক এটা উকলিব তাৰ পিছত যোগ হ'ব 4 3 7 7 9 16 আৰু উকলা একটো যোগ কৰিলে হ'ব 17 17 7 বহিব এক এটা উকলিব সেই উকলা একটো যাব দশমিকৰ আগত থকা অংককেইটাৰ লগত যোগ হ'ব আৰু যদি যোগ কৰোঁ তেতিয়াহ'লে আমি পাম 5 3 8 8 1 9 আৰু 9ৰ লগত উকলা একটো যোগ কৰি দিলে হ'ব 10 ইয়াত আমি লিখিম 0 আৰু এক অংকটো আমি আগৰ ঘৰটোলৈ পঠাই দিলোঁ তাৰ পিছতে দশমিকটো পোনে পোনে তললৈ নমাই দিম যোগফলটো হ'ব 10.739 এবাৰ আমি চাম ইয়াৰ পিছৰ সংখ্যাটো পিছৰ প্ৰশ্নটো মতে আমি দেখিবলৈ পাইছোঁ ইয়াতে দিয়া আছে 2.1 তাৰ পিছত দিয়া আছে 0.323 দশমিকৰ পিছত তিনিটা অংক দিয়া আছে গতিকে আমি দশমিকৰ পিছত বহাবৰ কাৰণে তিনিটা অংকৰ কাৰণে ঠাই ৰাখি ইয়াতে আমি দশমিকটো দি ললোঁ এতিয়া আমি সংখ্যাকেইটা বহুৱাবলৈ আৰম্ভ কৰোঁ প্ৰথম সংখ্যাটো হয় 2.1 লিখিব লাগিব 2 ইয়াতে আহিছে দশমিক তাৰ পিছত লিখিম 1 তাৰ পিছৰ সংখ্যাটো দিয়া আছে 0.323 তাৰ পিছৰ সংখ্যাটো দিয়া আছে 532 আমি লিখিব লাগিব 532 তাৰ পিছত আহিব দশমিক তাৰ পিছত আহিব 6 দশমিকৰ পিছৰ যদি আমি স্থানবোৰ চাব বিচাৰোঁ তেতিয়াহ'লে আমি দেখিম যে আটাইকেইটা ঘৰ পূৰ হৈ থকা নাই গতিকে বাকী যিকেইটা খালী ঘৰ আছে আমি সেই ঘৰবোৰত শূন্য অংকটো বহুৱাই ল'ব লাগিব এতিয়া আমি সংখ্যাকেইটা যোগ কৰিম যোগ কৰিলে আমি পাম 0 3 0 যোগ কৰিলে হ'ব 3 0 2 0 যোগ কৰিলে হ'ব 2 1 3 4 4 6 10 0 এক এটা উকলিব উকলা একটো দশমিকটো পাৰ হৈ যাব এতিয়া ইয়াতে যোগ হ'ব 2 0 2 2 2 4 4 লগত উকলা একটো যোগ কৰিলে হ'ব 5 3টো তললৈ নামি আহিব আৰু 5টো তললৈ নামি আহিব আৰু দশমিকটো পোনে পোনে আমি নমাই দিব লাগিব যোগফলটো পাম আমি 535.023 এবাৰ আমি চাওঁ আহা 3 নম্বৰৰ একেবাৰে শেষৰ সংখ্যাকেইটা ইয়াতে আমাক দিয়া আছে 5.112 তাৰ পিছত দিয়া আছে 2.115 12.15 আৰু 5.112 ইয়াতে দশমিকৰ পিছত আমি তিনিটা স্থান ৰাখি আমি দশমিকটো বহুৱাই লওঁ তাৰ পিছতে আমি সংখ্যাকেইটা পাতিবলৈ আৰম্ভ কৰোঁ প্ৰথম সংখ্যাটো দিয়া আছে 5 দশমিক গতিকে আমি লিখিম যে 5.112 তাৰ পিছৰ সংখ্যাটো দিয়া আছে 2.115 2.115 তাৰ পিছৰ সংখ্যাটো দিয়া আছে 12 দশমিক গতিকে প্ৰথম 12 লিখি ল'লোঁ দশমিকৰ তলে তলে দশমিক আহিব 1.5 তাৰ পিছৰ সংখ্যাটো দিয়া আছে 5.112 এতিয়া আমি এই সংখ্যাকেইটা যোগ কৰিম যোগ কৰিবৰ কাৰণে আমি এটা ঘৰ খালী দেখিছোঁ এই খালী ঘৰটোত আমি শূন্য অংকটো বহুৱাই ল'লোঁ এতিয়া যোগটো আৰম্ভ কৰোঁ 2 5 7 7ৰ লগত 0 যোগ কৰিলে 7 7 2 হ'ব 9 1 1 2 2 5 7 7 1 হ'ব 8 তাৰ পিছতে আমি যাম তাৰ আগৰ স্থানটোলৈ 1 1 2 1 3 1 4 তাৰ পিছতে দশমিকটো পোনে পোনে তললৈ নমাই দিব লাগিব আমি এককৰ ঘৰত যাম 5 2 হ'ব 7 7 2 9 9 5 হ'ব 14 14ৰ বহিব 4 এক এটা উকলি যাব আগৰ ঘৰলৈ আগৰ ঘৰত এক এটা আছে আৰু তাৰ সৈতে উকলা একটো লগ লগাই দিলে হ'ব 2 যোগফলটো হ'ব 24.489 ছাত্ৰ ছাত্ৰীসকল আমি এনেদৰে দশমিকৰ যোগ বিয়োগ কৰোঁতে সদায় আমি দশমিকবোৰ একাধিক্ৰমে বা দশমিকবোৰ পোন বা একেটা ঠাইত থকাকৈ আমি সংখ্যাবোৰ পাতিব লাগিব এবাৰ আমি চাওঁ আহা 4 নম্বৰ প্ৰশ্নখিনি 4 নম্বৰ প্ৰশ্ন দিয়া আছে প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা ইয়াতে আমাৰ প্ৰথম যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটোৰ পৰা 2 নম্বৰ সংখ্যাটো বিয়োগ কৰিব লাগে ইয়াতো আমি একেধৰণে দশমিকবোৰ মিলাই পাতিব লাগিব ইয়াতে প্ৰথমে দিয়া আছে 5.9 প্ৰথম সংখ্যাটোত দশমিকৰ পিছত এটা অংক আছে কিন্তু দ্বিতীয় স্থানত থকা সংখ্যাটোত 2 নম্বৰ সংখ্যাটোত কি হৈছে দশমিকৰ পিছত তিনিটা অংক আছে গতিকে আমি তিনিটা অংকৰ কাৰণে ঠাই ৰাখি দশমিকটো বহুৱাই ল'লোঁ তাৰ পিছতে প্ৰথম সংখ্যাটো পাতিম যিটো হৈছে 5.9 তাৰ পিছত পাতিম আমি 2 নম্বৰ সংখ্যাটো যিটো হৈছে 2.036 এতিয়া আমি বিয়োগ কৰিম বিয়োগ কৰাৰ আগতে আমি দেখিলোঁ যে কিছুমান ঠাই খালীকৈ ৰৈ গৈছে সেই ৰৈ যোৱা খালী ঠাইবোৰত আমি
শূন্য অংকটো বহুৱাই ল'ব লাগিব এতিয়া বিয়োগ আৰম্ভ কৰোঁ বিয়োগ আৰম্ভ কৰোঁতে আমি আৰু এটা কথা মন কৰিলোঁ যে 6 পৰা আমি 0 পৰা 6টো বিয়োগ কৰিব নোৱাৰোঁ তাৰ কাৰণে আমি ধাৰ কৰিব লাগিব এই শূন্যটোৱে কাৰ পৰা ধাৰ ল'ব আগত আকৌ শূন্য আছে গতিকে শূন্যটোৱে ধাৰ ল'ব এই দুটা অংক লগাই যিটো সংখ্যা হ'ব 90 হ'ব সেই 90 সংখ্যাটোৰ পৰা ধাৰ ল'ব কিমান ধাৰ ল'ব ধাৰ সদায় 1 ধাৰ লয় গতিকে আমি 1 এটা ধাৰ লৈ আগলৈ লৈ যাম 1 এটা ধাৰ কৰি যদি লৈ যাওঁ তেতিয়াহ'লে এইটো হৈছিল 90 পৰা 1 ধাৰ কৰি লৈ গ'লে হ'ব 89 আমি লিখি লওঁ 89 আৰু শূন্যটো হৈ যাব তেতিয়াহ'লে 10 এতিয়া আমি বিয়োগটো আৰম্ভ কৰোঁ বিয়োগ চিনটো দি লওঁ আৰু বিয়োগটো যদি আৰম্ভ কৰোঁ 10ৰ পৰা প্ৰথম 6 বিয়োগ কৰিম যিটো হ'ব 4 9ৰ পৰা 3 বিয়োগ কৰিম হ'ব 6 8ৰ পৰা 0 গ'লে থাকিব 8 দশমিকটো পোনে পোনে নমাই ল'ম 5ৰ পৰা 2 যাব থাকিব 3 গতিকে বিয়োগফলটো হ'ব 3.864 এবাৰ আমি চাওঁ আহা বি নম্বৰ প্ৰশ্নটো ইয়াত আমি যদি চাওঁ আমি দেখিম যে দশমিকৰ পিছত 3টা অংক আছে গতিকে দশমিকৰ পিছত আমি 3টা অংকৰ কাৰণে স্থান ৰাখি আমি দশমিকটো দি ল'লোঁ তাৰ পিছত সংখ্যাকেইটা বহুৱাবলৈ আৰম্ভ কৰিম প্ৰথম সংখ্যাটো দিয়া আছে 27 আমি লিখিব লাগিব 27.9 তাৰ পিছৰ সংখ্যাটো আমি লিখিম যেটো সংখ্যা হৈছে 26 পইণ্ট দশমিকটো দশমিকৰ পোনে পোনে মিলাইছোঁ তাৰ পিছত লিখিব লাগিব 117 বাকি দুটা ঘৰ আমাৰ খালী কৰি ৰৈ গৈছে সেই খালী কৰি ৰৈ যোৱা ঘৰটোতে আমি বহুৱাব লাগিব 0 0 আকৌ যদি এবাৰ আমি বিয়োগ কৰোঁ আগৰ ধৰণে হ'ব যেহেতু 0ৰ পৰা 7 বিয়োগ কৰিব নোৱাৰি ধাৰ কৰিব লাগিব 90ৰ পৰা 90ৰ পৰা আমি 1 এটা ধাৰ কৰি লৈ যাম 90ৰ পৰা 1 ধাৰ কৰি লৈ গ'লে থাকিব 89 আৰু শূন্যটো হৈ যাব 10 এতিয়া বিয়োগটো আৰম্ভ কৰোঁ 10ৰ 7 গ'ল থাকিব 3 বিয়োগ চিনটো দি লৈছোঁ 10ৰ 7 গ'ল থাকিব 3 9ৰ 1 গ'লে থাকিব 8 আকৌ ইয়াতে আছে 8 8ৰ 1 গ'ল থাকিব 7 দশমিকটো পোনে পোনে তললৈ নমাই দিম 7ৰ 6 গ'ল থাকিব 1 গতিকে বিয়োগফলটো হ'ব 1.783 এবাৰ আমি চাওঁ আহা চি নম্বৰ প্ৰশ্নটোত দশমিকৰ পিছত 3টা অংক আছে গতিকে আমি 3টা ঠাই এৰি পিনে আমি সংখ্যাটো বহুৱাম ইয়াতে আমি দশমিকটো বহাই লওঁ প্ৰথমে তাতে আমি লিখিব লাগিব 5.263 তাৰ পিছৰ সংখ্যাটো আমি লিখিব লাগিব 3.9 বাকি যিবোৰ ঠাই খালী কৰি ৰৈ গৈছে সেই বাকচ কেইটাত 6 তলত এটা শূন্য আৰু 3 তলত এটা শূন্য বহুৱাই আমি এতিয়া বিয়োগ কৰিব লাগে 3ৰ পৰা 0 গ'লে থাকিব 3 6ৰ পৰা 0 গ'লে থাকিব 6 2ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰি গতিকে ধাৰ কৰিব লাগিব এতিয়া 2য়ে কাৰ পৰা ধাৰ ল'ব 2য়ে দশমিকৰ আনটো পাৰে থকা 5ৰ পৰা 1 এটা ধাৰ কৰি লৈ যাব তেতিয়া 2টো হ'ব 12 আৰু 5টো হৈ যাব 4 এতিয়া আকৌ বিয়োগ কেইটা আমি আৰম্ভ কৰোঁ 12ৰ 9 গ'লে থাকিব 3 দশমিকটো পোনে পোনে তললৈ নমাই দিম আৰু 4ৰ পৰা 3 বিয়োগ কৰিলে থাকিব 1 বিয়োগফলটো হ'ব 1.363 এবাৰ আমি চাওঁ আহা ডি নম্বৰ প্ৰশ্নটোত দশমিকৰ পিছত দেখিবলৈ পাইছোঁ 3টা অংক আছে গতিকে আমি 3টা অংকৰ কাৰণে ঠাই ৰাখি 8 অংকটো পাতিব লাগিব এতিয়া চোৱা 8 অংকটোত কোনো দশমিক দিয়া নাই তেতিয়াহ'লে আমি লিখিব লাগিব যে 8.000 মনত ৰাখিবা যিকোনো এটা সংখ্যাৰ পিছত সদায় দশমিক এটা থাকেই গতিকে অকল ইয়াত 8 সংখ্যাটো দিয়া আছিলে সেইকাৰণে আমি 8ৰ পিছত দশমিক দি শূন্যবোৰ বহুৱাই দিলোঁ তাৰ তলত লিখিব লাগিব 4 দশমিক আনটো সংখ্যা 4.625 এতিয়া বিয়োগ যদি কৰিবলৈ হয় আমি ইয়াতে দেখিলোঁ যে 0ৰ পৰা 5টো বিয়োগ কৰিব নোৱাৰোঁ গতিকে আমি ধাৰ কৰিব লাগিব এতিয়া চোৱা 0ৰ আগত কি আছে 0ৰ আগত আকৌ 0 আছে 0ৰ পৰা আকৌ ধাৰ নাযায় গতিকে আমি আকৌ আগৰ অংকটো চালোঁ আগৰ অংকটোতো 0 আছে সেই 0ৰ পৰা ধাৰ নহয় গতিকে আমি একেবাৰে আগৰ অংকটোলৈ চালোঁ সেইটো হৈছে 8 তেতিয়াহ'লে আমি গম পালোঁ যে আমি ধাৰটো ক'ৰ পৰা কৰিব লাগিব তেতিয়াহ'লে এই 3টা অংক লগাই দিলোঁ সেইটো হৈ গ'ল 800 এতিয়া আমি 800 সংখ্যাটোৰ পৰা ধাৰ কৰিম 1 800ৰ পৰা যদি 1 ধাৰ কৰি লৈ যাওঁ 800টো হ'ব 800ৰ আগত পোৱা সংখ্যা যেটো হৈছে 799 আৰু শূন্যটো হৈ যাব 10 এতিয়া আমি বিয়োগটো আৰম্ভ কৰোঁ তেতিয়াহ'লে প্ৰথমে আমি 10ৰ পৰা 5 বিয়োগ কৰিব লাগিব 10ৰ 5 গ'ল থাকিব 5 তাৰ পিছতে আহিলে 9ৰ 2 গ'ল থাকিব 7 9ৰ 6 গ'ল থাকিব 3 দশমিকটো পোনে পোনে তললৈ নমাই দিম তাৰ পিছতে আহিলে 7ৰ 4 গ'ল থাকিব 3 মনত ৰাখিবা যে দশমিকটো ইয়াত থাকিলেও আমি ধাৰ কৰা বা উকলাখিনি আমি
দশমিকটো নাই বুলি ভাবি কৰিব লাগিব বা দশমিকটো তোমালোকে নোহোৱাকৈ গোটেই সংখ্যাবোৰ চাই কৰিব পাৰিবা কিন্তু দশমিকটো পোনে পোনে মিলাব লাগিব আৰু দশমিকটো যোগ বা বিয়োগ কৰাৰ পাছত পোনে পোনে তললৈ নমাই দিব লাগিব সেইটোৱে হৈছে দশমিকৰ যোগ আৰু বিয়োগৰ নিয়ম এবাৰ আমি চাম ই নম্বৰ প্ৰশ্নটো ইয়াত আমাক দিয়া আছে 16.403 403 কাৰণে আমি তিনিটা স্থান এৰি আমি দশমিকটো বহুৱাই ললো প্ৰথম সংখ্যাটো পাতিম যেটো হৈছে 16.403 এবাৰ ইয়াৰ পিছৰ সংখ্যাটো পাতিম যেটো হৈছে 8.716 এতিয়া আমি বিয়োগ কৰিবলৈ আৰম্ভ কৰো বিয়োগ যদি কৰিব বিচাৰো তেতিয়া হলে ইয়াত আমাৰ কি হ'ব ধাৰ কৰিব নোৱাৰো 3 ৰ পৰা আমি 6 বিয়োগ কৰিবৰ কাৰণে ধাৰ কৰিব লাগে ধাৰ কৰিব বিচাৰিছিল আমি 3 আগত থকা অংক 3 আগত আকৌ শূন্য আছে শূন্যৰ পৰা ধাৰ কৰিব নোৱাৰো গতিকে আমি তাৰ আগৰ অংকটো চাব লাগিব তেতিয়া হলে আমাৰ ধাৰ কৰিব কাৰবা ধাৰ কৰিম তেতিয়া হলে এবাৰ আমি ধাৰ কৰিম 40 ৰ পৰা 40 ৰ পৰা এক ধাৰ কৰি লৈ গলে কিমান হ'ব 39 হ'ব গতিকে লিখি ল'ব লাগিব 39 আৰু 3 টো হৈ যাব 13 এতিয়া আমি বিয়োগটো আৰম্ভ কৰো বিয়োগটো যদি কৰো 13 ৰ 6 গল লিখিব লাগিব 7 13 ৰ 6 গল থাকিব 7 তাৰ পিছতে 9 ৰ 1 গল থাকিব 8 তাৰ পিছত আকৌ আহিলে যে 3 ৰ 7 গল 3 ৰ পৰা 7 টো বিয়োগ কৰিব নোৱাৰো গতিকে আমি 3 ৰ পৰা 7 টো যদি বিয়োগ কৰিব নোৱাৰো তেতিয়া হলে কাৰ পৰা ধাৰ কৰিব লাগিব 3 এ কাৰ পৰা ধাৰ ল'ব 3 এবাৰ ধাৰ ল'ব 6 ৰ পৰা এক ধাৰ কৰি লৈ গলে 6 টো হ'ব 5 আৰু 3 টো হৈ যাব 13 এতিয়া 13 ৰ পৰা 7 গলে থাকিব 6 দশমিক পোনে পোনে তললৈ নামি আহিব তাৰ পিছতে আকৌ 5 ৰ পৰা 8 টো বিয়োগ কৰিব নোৱাৰো গতিকে আমি 1 টো ধৰি ললো 5 ৰ লগত 1 * 5 15 15 8 গল থাকিব 7 আৰু উত্তৰটো হ'ব 7.687 এবাৰ আমি চাওঁ হা একেবাৰে শেষৰ অংকটো এইটো আছিল আমাৰ একেবাৰে শেষৰ অংক তেতিয়া হলে আমি এনেকৈ দশমিকৰ যিবোৰ সংখ্যা আছে সেই দশমিকৰ সংখ্যাবোৰ আমি যোগ বিয়োগ কৰিব লাগিব একেটা আছিল আজি আমি আলোচনা কৰিব লগা অংক ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি কিবা ডাউট থাকে বা কিবা যদি ভিডিও তোমালোকে বিচাৰা তেতিয়া হলে তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকৰ বাবে প্ৰয়োজনীয় সেই ভিডিওবোৰ প্ৰস্তুত কৰিবলৈ যত্ন কৰিম ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনা হৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ